Good morning everyone. এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ সিৰিজটোৰ আজি হৈছে 9 ফেব্ৰুৱাৰী 2024। আজি দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। আমি এইটো ভিডিঅ' আণ্ডাৰ 5 মিনিটছত কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ, যাতে এই 5 মিনিটৰ ভিতৰতে আপোনালোকে আজি দিনটোত দেশত ঘটি থকা সকলোবোৰ ঘটনা যাতে অৱগত হৈ থাকে আৰু গম পাই থাকে। ঠিক আছে, নেক্সট আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ফাৰ্ষ্ট নিউজটোৱে হৈছে স্পৰ্টছৰ পৰা। ফৰ্মাৰ শ্ৰীলংকান ক্ৰিকেটাৰ মুথিয়া মুৰলীধৰন ৰিচিভছ ইণ্টাৰনেশ্যনেল আইকন এৱাৰ্ড ডিউৰিং দি স্পৰ্টছ ষ্টাৰ এছিয়াছ এৱাৰ্ড 2024। ক'ত হৈছিলে? মুম্বাই। মুথিয়া মুৰলীধৰন এখেতকতো আমি চিনি পাওঁ সকলোৱে। বৰ্তমান তেখেতে ৰিটায়াৰ ল'লে বাৰু। তেখেত কোন আছিলে? শ্ৰীলংকাৰ ক্ৰিকেটাৰ আছিলে। তেখেতক ইণ্টাৰনেশ্যনেল আইকন বঁটা দিয়া হৈছে স্পৰ্টছ ষ্টাৰ এছিয়াছ এৱাৰ্ডছৰ তৰফৰ পৰা। ঠিক আছে, ইয়াত এছ এটা লাগিব। স্পৰ্টছ ষ্টাৰ এছিয়াছ এৱাৰ্ডছৰ তৰফৰ পৰা মুথিয়া মুৰলীধৰণক ইণ্টাৰনেশ্যনেল আইকন এৱাৰ্ড দিয়া হৈছে। এই স্পৰ্টছ ষ্টাৰ এছিয়াছ এৱাৰ্ডটো পোন প্ৰথমবাৰৰ কাৰণে এইবছৰ আৰম্ভ কৰা হৈছে, গতিকে মই ভাবিলোঁ যে এইটো আহি যাব পাৰে এক্সামত। ঠিক আছে, আপোনালোকে হয়তো জানে স্পৰ্টছ ষ্টাৰ বুলি এখন মেগাজিন আহে, উইকলি মেগাজিন আহে, য'ত অকল স্পৰ্টছ সম্বন্ধীয় নিউজবোৰ আহে। সেই একেটা প্ৰতিষ্ঠানে এই এৱাৰ্ডটো আৰম্ভ কৰিছে। ঠিক আছে, ইয়াৰ লগতে স্পৰ্টছ পাৰ্চন অফ দ্য ইয়েৰ মেলত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ সত্বিক সাইৰাজ ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টি। আমাৰ নাম্বাৰ 1 বেডমিণ্টন ডাবলছ প্লেয়াৰ এই দুইজন। তেখেত দুইজনে স্পৰ্টছমেন অফ দ্য ইয়েৰ মেল এৱাৰ্ডটো পাইছে। ঠিক তেনেদৰে স্পৰ্টছ পাৰ্চন অফ দ্য ইয়েৰ ফিমেল বঁটাটো লাভ কৰিছে ৰমেশ বাবু বৈশালী আৰু শিফট কৌৰ শৰ্মা। ৰমেশ বাবু বৈশালী হৈছে আমাৰ ইণ্ডিয়ান চেছ গ্ৰেণ্ড মাষ্টাৰ। ঠিক আছে, আৰু শিফট কৌৰ শৰ্মা হৈছে তেখেতে শ্বুটাৰ হয়, তেখেত এজন প্ৰফেচনেল শ্বুটাৰ হয়। তেখেতে 2022 চনৰ এছিয়ান গেমছত 50 মিটাৰ ওমেন্স ৰাইফলত গ'ল্ড পাইছে আৰু টিম ইভেণ্টত চিলভাৰ পাইছিলে। ঠিক আছে, আৰু কোচ অফ দ্য ইয়েৰৰ বঁটা লাভ কৰিছে আমাৰ ৰাহুল দ্ৰাবিড়ে, কাৰণ ৰাহুল দ্ৰাবিড়ৰ আণ্ডাৰত আমাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে T20, ODI আৰু টেষ্ট মেচ এই তিনিটাতে 1 নম্বৰ স্থানত ৰেংকিঙত আহিছিলে। ঠিক আছে, নেক্সট ছেকেণ্ড নিউজটোলৈ যাওঁ। কেবিনেট এপ্ৰুভছ ₹6,000 crore ফিচাৰী স্কিম আণ্ডাৰ PMMKWSY স্কিম। ইয়াত কিমান কোটি টকা এপ্ৰুভ কৰিছে সেইটো গুৰুত্বপূৰ্ণ নহয়, আমাৰ গুৰুত্বপূৰ্ণ হৈছে এই স্কিমটোৰ নামটো। এই স্কিমটো কি হয়? প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি সহায় যোজনা। এক্সামত আপোনাৰ এই স্কিমটোৰ নামটোৱে সুধিব পাৰে। এই স্কিমটো কি ডিপাৰ্টমেণ্টৰ লগত জড়িত বুলি যদি সোধে, আমি ক'ব লাগিব এইটো ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত জড়িত। ঠিক আছে, নেক্সট থাৰ্ড নিউজটোলৈ আহিছোঁ। মাইক্ৰ'ছফ্ট টু এক্সপাণ্ড কোডিং ইনিচিয়েটিভ ইন ইণ্ডিয়া উইথ দ্য প্ৰজেক্ট কোড উইদাউট বেৰিয়াৰ্ছ। ঠিক আছে, মাইক্ৰ'ছফ্ট কোম্পানীটোৱে কোড উইদাউট বেৰিয়াৰ্ছ বুলি এটা প্ৰজেক্ট আৰম্ভ কৰিব ইণ্ডিয়াত, য'ত তেখেতলোকে 75,000 মহিলাক কোডিং শিকাব। ঠিক আছে, এইটো আপোনাৰ এই প্ৰজেক্টটোৰ নামটো সুধিব পাৰে কোনটো প্ৰতিষ্ঠানে আৰম্ভ কৰিছে বুলি ভাৰতত। ঠিক আছে, আমি আৰু অলপ মাইক্ৰ'ছফ্টৰ বিষয়ে জানি লওঁ আহক, কাৰণ সুধিব পাৰে। মাইক্ৰ'ছফ্টৰ আপোনাৰ ফাউণ্ডেশ্যন হৈছিল 4 এপ্ৰিল 1975। ঠিক আছে, আৰু বৰ্তমান হেডকোৱাৰ্টাৰ আছে ৱাশ্বিংটন USA, আৰু চেয়াৰমেনজন হৈছে সত্য নাডেলা। ঠিক আছে, নেক্সট ফিফ্থ নিউজটোলৈ আহিছোঁ। PM নৰেন্দ্ৰ মোদী laid foundation stone of মা কামাখ্যা দিব্য পৰিযোজনা আণ্ডাৰ PM ডিভাইন স্কিম। আপোনালোকে হয়তো জানে যে ৰিচেণ্টলি নৰেন্দ্ৰ মোদী আমাৰ অসমত আহি গৈছে। তেখেতে বহুত কেইটা ফাউণ্ডেশ্যন ষ্টন লে কৰি গৈছে। তাৰে এটা হৈছে মা কামাখ্যা দিব্য পৰিযোজনা আণ্ডাৰ PM ডিভাইন স্কিম। PM ডিভাইন মানে হৈছে প্ৰধানমন্ত্ৰী ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। ঠিক আছে, ইয়াৰ ফুল ফৰ্মটো সুধিব পাৰে। ইয়াৰ লগতে আৰু বহুত কেইটা স্কিম নৰেন্দ্ৰ মোদীয়ে লে কৰিছে। তাৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' হয়তো এইটো ছানডে নহ'লে বা মানডে আহি যাব। এই গোটেইকেইটা স্কিমৰ ওপৰত আমি
ধুনীয়াকৈ এটা ডেডিকেটেড ভিডিঅ' ডিছকাছ কৰিম ঠিক আছে নেক্সট কেইটামান জিকে জানি লওক ৰিচেণ্টলি 4 ফেব্ৰুৱাৰী ৱৰ্ল্ড কেঞ্চাৰ ডে হৈ গৈছে আৰু তাৰে থিমটো ৰখা হৈছে ক্লোজ দ্য কেয়াৰ গেপ এই থিমকেইটা অতিকৈ গুৰুত্বপূৰ্ণ আজিকালি যিকোনো এক্সামত থিমটো কি হয় বা সেই দিৱসৰ থিমটো কি আছিল সেইটো সোধা দেখা যায় ঠিক আছে তাৰপিছত টিবেটান নিউ ইয়েৰটো কি বুলি কোৱা হয় লোচাৰ আৰু এই নিউ ইয়েৰ ফেষ্টিভেলটোত সাম নৃত্যটো নচা হয় আপোনাক সুধিব পাৰে এই সাম নৃত্য কোনখিনি মানুহে পাতে তেনেহলে আপোনালোকে ক'ব লাগিব যে বুদ্ধিষ্ট ধৰ্মাৱলম্বী লোকসকলে এই সাম ডেন্সটো পাতে ঠিক আছে আজিলৈ ইমানখিনি আছিলে আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহলে লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিব কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পাম থেংক ইউ